40 লাখ মহিলাক আমি 10,000 টকা কৰি দিব লাগে চৰকাৰক কিমান টকা লাগিব 4,000 কোটি টকা লাগিব তাৰ লগতে অৰুণোদয় আঁচনি আছে মাহত যদি 30 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিব লাগে আমাক 400 কোটি টকা লাগে তাৰ মানে বছৰত 4,800 কোটি টকা মহিলা উদ্যমিতাৰ বাবে 4,000 কোটি টকা অৰুণোদয় আঁচনিৰ বাবে 4,800 কোটি টকা আৰু সেই কাৰণে বহুত মানুহে ভাবিছিলে যে এইটো ইলেকশ্যনত ভোট লবৰ কাৰণে ফৰ্ম ফিল আপ কৰাইছে আৰু এই আঁচনিৰ টকা মহিলাসকলে কেতিয়াও নাপায় এই কথাটো কোনে বেছিকৈ প্ৰচাৰ কৰিছিলে আমাৰ কংগ্ৰেছৰ বন্ধুবিলাকে হয় না নহয় যে আপোনালোকে একো নাপাব বুলি মই ঠিক কৈছো না নাই কোৱা কি কৈছিলে যে দিম বুলি কৈছিলে নহয় দিলে নেকি এতিয়া অৰ্থাৎ তেওঁলোকেও কৈছিলে আৰু বহুত মানুহে কৈছিলে যে এই টকা দিয়া সম্ভৱ নহয় মই যেতিয়া বিহালীৰ ইলেকশ্যনত আহিছিলো আমি কৈছিলো যে আমি 10,000 টকাটো দিম দুদিন দেৰি হোৱাৰ কাৰণে পেপাৰে পত্ৰ ইমান লিখিলে যে মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কৈ গ'ল মুখ্যমন্ত্ৰীয়ে কেতিয়াও এই 10,000 টকাটো নিদিয়ে কিন্তু মই সদায় অসমৰ ৰাইজক কৈ আহিছিলো যে আমি অসমৰ ৰাইজৰ বাবে কাম কৰিম মাতৃ শক্তিৰ বাবে আমি কাম কৰিম আই মাতৃৰ বাবে আমি কাম কৰিম আৰু আমি যি প্ৰতিশ্ৰুতি দিছো সেই প্ৰতিশ্ৰুতিৰ পৰা আমি কেতিয়াও আতৰি নাহো আজি আপোনালোকে জানি ভাল পাব যে আমি বিহালীত আমি প্ৰথম ধনৰ কিস্তি দিলো তাৰ পিছত আমি নলবাৰীত দিলো তাৰ পিছত আমি জাগিৰোডত দিলো তাৰ পিছত আমি বৰাক উপত্যকাত দিলো ঢেকিয়াজুলিত দিলো আৰু কাৰ্বি আংলঙলৈকে গৈ এই টকা আমি মুকলি কৰি দিলো আজিলৈকে অসমৰ 17টা সমষ্টিত আমি এই ধন মুকলি কৰি দিলো আৰু আজি বিশ্বনাথ সমষ্টিত এই পুঁজি মুকলি কৰি দিবৰ বাবে আমি ইয়াত আহি উপস্থিত হৈছো এই আঁচনিখন আমি কিয় কৰিছো প্ৰথমতে আমি সকলোৱে বুজি পাব লাগিব যে এই আঁচনিখনৰ উদ্দেশ্য কি আমি সকলোৱে জানো যে আমাৰ অসমত এটা সময় আছিল য'ত স্বামীয়ে উৎপাদন কৰিছিল ইনকাম কৰিছিলে আৰু আমাৰ মহিলাসকলে ঘৰৰ কাম বন কৰি ঘৰখন পৰিচালনা কৰিছিল কিন্তু লাহে লাহে যেতিয়া খৰচ বাঢ়িব আৰম্ভ কৰিলে ল'ৰা ছোৱালী স্কুলত যাবলগীয়া হ'ল কলেজত যাবলগীয়া হ'ল লাহে লাহে আমাৰ অসমৰ মহিলাসকলো কাম কৰিবৰ কাৰণে ওলাই আহিলে আজি আমাৰ চৰকাৰী চাকৰি হওক মেডিকেলত ডক্টৰ হওক মহিলাসকলে আজি এটা ডাঙৰ ভূমিকা পালন কৰিছে কিন্তু আটাইতকৈ ডাঙৰ ভূমিকা ক'ত পালন হৈছে যেতিয়া আমি অসমৰ মহিলাসকলৰ বাবে আত্মসহায়ক গোটৰ যি ব্যৱস্থা সেই ব্যৱস্থা আমি আৰম্ভ কৰিলো আমি কি কৰিলো অসমত আমি মহিলাসকলক লৈ আত্মসহায়ক গোট আমি গঠন কৰিলো আৰু আমি এই আত্মসহায়ক গ্ৰুপসমূহক ৰিভলভিং ফাণ্ড দিলো বেংকৰ পৰা লোন দিলো মহিলাসকল আগুৱাই আহিলে আৰু মহিলাসকলে নিজেও বিভিন্ন উৎপাদনমুখী কাম হাতত ললে আজি আপোনালোকে দেখিছে আমাৰ অসমত বহু মহিলাই পিঠা পনা বনাই হাঁহ কুকুৰা পালন কৰে ঘৰত হালত কাপোৰ বয় আৰু
বিভিন্ন ধৰণৰ উৎপাদনমূলক কামৰ লগত জড়িত হৈ থাকে। তাৰ ফলত আজি পৰিয়ালত যদি স্বামীয়ে উৎপাদন কৰিছে, আমাৰ পত্নীসকলে বা মোৰ মা আৰু বাইদেউসকলেও তাত অলপ হ'লেও সহযোগিতা কৰিছে। আপোনালোকে জানি ভাল পাব আৰু কিছুমান আচৰিত হ'ব যে আজি অসমৰ আত্মসহায়ক গ্ৰুপৰ বা গোটৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। আজি যিসকলে অসমৰ উন্নতিৰ কথা বুজি নাপায়, যিসকলে আমাৰ মহিলাসকলৰ শক্তি অনুভৱ কৰিব নোৱাৰে, তেওঁলোকে আজি শুনি আচৰিত হ'ব যে আজি আমাৰ অসমৰ 40 লাখ আত্মসহায়ক গ্ৰুপৰ 8 লাখ মহিলা আজি লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে। তাৰ মানে আজি আমাৰ অসমত 8 লাখ এনে মহিলা আছে যোনে বছৰত 1 লাখ টকাৰ ওপৰত ব্যৱসায় কৰি আছে বা তেওঁলোকে বিভিন্ন ধৰণে 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব পাৰিছে। আৰু আপোনালোকে এইটো শুনি ভাল পাব যে আমাৰ যিবিলাক গ্ৰুপে বেংকৰ পৰা লোন লৈছিলে, সকলো গ্ৰুপে 99% বেংকৰ লোন উভতাই দিছে। অৰ্থাৎ আজি আমাৰ মহিলাসকলে বেংকৰো লোন উভতাই দিছে আৰু লাখপতি বাইদেউলৈও নিজক ৰূপান্তৰ কৰিছে। মোৰ সপোন আছিলে যে 8 লাখ যি লাখপতি বাইদেউ আছে তেওঁলোকক আমি সংখ্যাটো আৰু বঢ়াই আমি 40 লাখ মহিলাক লাখপতি বাইদেউ কৰিব পাৰোঁ নেকি। আৰু সেই কাৰণেই আমি এই মহিলা উদ্যমিতা আঁচনিটো আৰম্ভ কৰিছিলোঁ। আমাৰ লক্ষ্য আছিলে যে আমি এই মহিলা উদ্যমিতা আঁচনিটোৰ জৰিয়তে গ্ৰুপত নহয়, আমি ব্যক্তিগতভাৱেও আমি পুঁজি যোগান ধৰিম আৰু যদি আমাৰ মহিলাসকলে ভাল কাম কৰিব পাৰে, আমি পুঁজিৰ যি আজি যোগান ধৰিছোঁ তাক ভৱিষ্যতে আমি আৰু বঢ়াই লৈ গৈ থাকিম, যাতে আমাৰ মহিলাসকলে লাখপতি বাইদেউ হ'ব পাৰে। এতিয়া আজি আমি আপোনালোকক 10,000 টকাকৈ প্ৰতিগৰাকী মহিলাক আমি ইয়াতে বিতৰণ কৰিম। আজি আমাৰ কিমান মহিলা আহিছে? 38,000, বিশ্বনাথৰ 35,000 আৰু বিহালীৰ পৰা 3,000, 38,000, 35,000 মহিলা আজি আমাৰ সভাত উপস্থিত আছে। আজি যেতিয়া আমি এই 35,000 মহিলাক 10,000কৈ টকা দিম, বিশ্বনাথত 35 কোটি টকা একেদিনাই বেংকৰ একাউণ্টলৈকে আহিব। এতিয়া আমি এই 10,000 টকা দি কি কৰিম? সকলোৱে এটা এটা মোবাইল কিনিম, হয়নে নহয়? মোবাইল কিনিম নে নাই? মোবাইল নিকিনো? সঁচাকৈ কৈছে নে নিকিনো বুলি? সঁচাই? তেতিয়াহ'লে মই আপোনালোকক ক'ম যে এই টকাটো দি আমি কি কৰা দৰকাৰ। প্ৰথম এই 10,000 টকাটো লৈ আমাৰ যিহেতু এটা গ্ৰুপ আছে আৰু গ্ৰুপত আমাৰ বেংক একাউণ্ট আছে, সকলোৱে নিজৰ 10,000 টকাটো আমি যদি গ্ৰুপত জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব। আৰু বেংকে যদি দেখে যে আপোনালোকৰ একাউণ্টত 1 লাখ টকা আছে, বেংকে আপোনালোকক 2 লাখ টকালৈকে লোন দিব। প্ৰথম আমি 10,000 টকাটো লৈ আমি গ্ৰুপত জমা দিলোঁ আৰু গ্ৰুপৰ ব্যৱসায় কৰিলোঁ। দ্বিতীয়,
কোনোবাই ক'ব পাৰে যে আমি গ্ৰুপত নিদিওঁ, গ্ৰুপটো বেলেগ আৰু মোৰ টকাটো বেলেগ, কোনো আপত্তি নাই। তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? এই 10,000 টকাটো দি আপোনালোকে হাঁহ কুকুৰা পিঠা পনা বা যি ধৰণৰ উৎপাদনমুখী কামত আপোনালোকে এই টকাটো ব্যৱহাৰ কৰিব লাগিব।